চাওক প্ৰথম কথাটো হ'ল যে এলায়েন্সৰ যিটো ধৰ্ম মিত্ৰতাৰ যিটো ধৰ্ম ইয়াততো এৰা ধৰাৰ কথা আছে বুজা পৰা এৰা ধৰাৰ মাজেৰে মিত্ৰতা চলিব এটোতো অহংকাৰৰ অহমিকাত নচলে এটো কণ্ডিশ্যনতো নচলে ইয়াৰ লগত মূল কথাটো হ'ল যে বিজেপিক পৰাভূত কৰিবলৈ আটাইতকৈ ডাঙৰ শক্তিটো অস্ত্ৰটো একতা কাৰণ এই যিটো ঐক্যবদ্ধতা ইয়াৰ ভিত্তিতে এটা ঢৌ সৃষ্টি হৈ সাংগঠনিকভাৱে যিমান ভোট সৃষ্টি হ'ব তাতকৈ বেছি ঢৌত আৰু ভোট আহি পৰাভূত কৰাৰ পৰিৱেশটো আহিব গতিকে এইটোৰ কথাটো আমি উপলব্ধি কৰিয়ে কাম কাজ কৰিব লাগিব সেইকাৰণে সকলো কথা বিচাৰ বিশ্লেষণ কৰি সকলোৱে এৰা ধৰা আৰু বুজা পৰাৰ মাজেৰে ব্যক্তি স্বাৰ্থ দলীয় স্বাৰ্থ ঊৰ্ধলৈ গৈ জাতীয় স্বাৰ্থৰ হকে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজন বুলি সময়ৰ আহ্বান বুলি মই অনুভৱ কৰোঁ সেইকাৰণে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি সকলোৱে যোগাত্মক সিদ্ধান্ত ল'বৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ অভিজ্ঞতাই যি শিকাইছে তাৰ পৰা শিক্ষা ল'ব লাগিব আমিতো আৰু আমাৰ ভগৱানে আমাক আটাইতকৈ দিয়া অমূল্য দানটোৱে হ'ল আমাৰ মগজু আমি বিশ্লেষণ ইয়াৰ পৰাই কৰিব লাগিব যে আমাৰ কি হৈছে ফলাফল যদি বেয়া হৈছে তেতিয়াহ'লে আমি কৰিব লগা কথা কি উপ নিৰ্বাচনত কিয় ফলাফল বেয়া হ'ল বা বেলেগ বেলেগ সময়ত কিয় 21ত কিয় বেয়া হ'ল সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবোৰত কিয় বেয়া হৈছে হাৰিয়ানাত কিয় বেয়া হৈছে দিল্লীত কিয় বেয়া হৈছে এইবোৰৰ সঠিক শুদ্ধ বিশ্লেষণ কৰি আমি মানে অভিজ্ঞতাৰ পৰা শিকি কৰিব লাগিব আপোনালোকে যিটো কৈছে আগতে ভুল হৈছিলে বেয়া ফলাফল আহিছে ভুল কৰিলে বেয়া ফলাফল আহিব তাৰপিছত শিক্ষা ল'লে ভালকৈ কৰিলে সকলো একেলগে যুঁজিলে ভাল ফলাফল চাওক প্ৰথম কথাটো হ'ল যে এলায়েন্সৰ যিটো ধৰ্ম মিত্ৰতাৰ যিটো ধৰ্ম ইয়াততো এৰা ধৰাৰ কথা আছে বুজা পৰা এৰা ধৰাৰ মাজেৰে মিত্ৰতা চলিব এটোতো অহংকাৰৰ অহমিকাত নচলে এটো কণ্ডিশ্যনতো নচলে ইয়াৰ লগত মূল কথাটো হ'ল যে বিজেপিক পৰাভূত কৰিবলৈ আটাইতকৈ ডাঙৰ শক্তিটো অস্ত্ৰটো একতা কাৰণ এই যিটো ঐক্যবদ্ধতা ইয়াৰ ভিত্তিতে এটা ঢৌ সৃষ্টি হৈ সাংগঠনিকভাৱে যিমান ভোট সৃষ্টি হ'ব তাতকৈ বেছি ঢৌত আৰু ভোট আহি পৰাভূত কৰাৰ পৰিৱেশটো আহিব গতিকে এইটোৰ কথাটো আমি উপলব্ধি কৰিয়ে কাম কাজ কৰিব লাগিব সেইকাৰণে সকলো কথা বিচাৰ বিশ্লেষণ কৰি সকলোৱে এৰা ধৰা আৰু বুজা পৰাৰ মাজেৰে ব্যক্তি স্বাৰ্থ দলীয় স্বাৰ্থ ঊৰ্ধলৈ গৈ জাতীয় স্বাৰ্থৰ হকে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজন বুলি সময়ৰ আহ্বান বুলি মই অনুভৱ কৰোঁ সেইকাৰণে বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি সকলোৱে যোগাত্মক সিদ্ধান্ত ল'বৰ কাৰণে মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ অভিজ্ঞতাই যি শিকাইছে তাৰ পৰা শিক্ষা ল'ব লাগিব আমিতো আৰু আমাৰ ভগৱানে আমাক আটাইতকৈ দিয়া অমূল্য দানটোৱে হ'ল আমাৰ মগজু আমি বিশ্লেষণ ইয়াৰ পৰাই কৰিব লাগিব যে আমাৰ কি হৈছে ফলাফল যদি বেয়া হৈছে তেতিয়াহ'লে আমি কৰিব লগা কথা কি উপ নিৰ্বাচনত কিয় ফলাফল বেয়া হ'ল বা বেলেগ বেলেগ সময়ত কিয় 21ত কিয় বেয়া হ'ল সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবোৰত কিয় বেয়া হৈছে হাৰিয়ানাত কিয় বেয়া হৈছে দিল্লীত কিয় বেয়া হৈছে এইবোৰৰ সঠিক শুদ্ধ বিশ্লেষণ কৰি আমি মানে অভিজ্ঞতাৰ পৰা শিকি কৰিব লাগিব আপোনালোকে যিটো কৈছে আগতে ভুল হৈছিলে বেয়া ফলাফল আহিছে ভুল কৰিলে বেয়া ফলাফল আহিব তাৰপিছত শিক্ষা ল'লে ভালকৈ কৰিলে সকলো একেলগে যুঁজিলে ভাল